কলনি বৰ্তমান সময়ত এক্সট্ৰাডিশ্যন এগ্ৰিমেণ্ট ভাৰত চৰকাৰৰ লগত ছিংগাপুৰ চৰকাৰৰ এক্সট্ৰাডিশ্যন এগ্ৰিমেণ্ট আছে আৰু সেই এগ্ৰিমেণ্টৰ জৰিয়তে যিবিলাকে আচলতে সেই যে জুবিন দাক হত্যা কৰিছিলে যিবিলাকে ইয়ত পাৰ্টিত মস্তি কৰি আছিলে সেই মানুহবিলাকক কিন্তু ভাৰত চৰকাৰে বা হাই কমিশ্যনৰ জৰিয়তে অসমলৈ অনাৰ ক্ষেত্ৰত কিন্তু চৰকাৰে ভূমিকাটো পালন কৰিব লাগিব সেইটো কেনেকৈ অসমৰ ৰাইজে ভূমিকা পালন কৰিব অসমৰ ৰাইজে প্ৰেছাৰ ক্ৰিয়েট কৰিলে ছিংগাপুৰত থকা যিবিলাক হত্যাকাৰী অসমলৈ কেনেকৈ আহিব প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে অসমৰ ৰাইজক দায়িত্ব দিছে প্ৰেছাৰ ক্ৰিয়েট কৰিলে হত্যাকাৰী এজনে নিজে উপস্থিত হৈ যাবহি নেকি এতিয়া শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ অসমত কাৰণে তেওঁলোকে আহিছে আজি ছিংগাপুৰৰ যিবিলাক বাসিন্দা তেওঁলোকতো আপোনাৰ আমি ইয়াত হেঁচা প্ৰয়োগ কৰি থাকিলেও তেওঁলোকতো কেতিয়াও ইয়ালৈ নাহে আৰু এনেও যিগৰাকী আপোনাৰ যিবিলাক মানুহ আচলতে ইনভলভ হৈ আছিলে আসাম এছ'চিয়েশ্যনৰ তেওঁলোকে আচলতে ইয়াত যে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব সেই শাস্তিটো ল'বৰ কাৰণে নিজে আহিব নেকি তেওঁলোকতো চুচৰাই আনিব লাগিব গভৰ্ণমেণ্ট যিবিলাক ইনষ্ট্ৰুমেণ্ট তাৰ জৰিয়তে আনিব লাগিব সেইকাৰণে আমি আৰম্ভণিৰ পৰা কৈছিলোঁ যে ইণ্টাৰপলৰ ইয়াত আচলতে আমাক সহযোগিতাৰ প্ৰয়োজন হ'ব সেইকাৰণে আমি CBI তদন্ত বিচাৰিছিলোঁ ভাৰত চৰকাৰক এই গোটেই গোচৰটো আচলতে ভাৰত চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্থা CBI হস্তান্তৰ কৰাৰ মূল কথাটো আছিলে সেইবিলাক যে এতিয়াও আপোনালোকে চাব এতিয়া আমি আমাৰ বহুত মানুহে এতিয়া কথাটো বুজি পোৱা নাই মানে SIT যি কৰিব সেইটো CBI কৰিব বুলি কৈ আছে SIT কেনে কৰিব SIT কেন্দ্ৰলৈ লিখিব হাই কমিশ্যনে লিখিব আৰু ডাইৰেক্টলি হাই কমিশ্যনটোক দি দিয়া হ'লে বা আমাৰ ডাইৰেক্টলি CBIক দি দিয়া হ'লে ভাৰত চৰকাৰৰ সংস্থাটোক ডাইৰেক্টলি দি দিয়া হ'লে ভাৰত চৰকাৰে পোনপটীয়াকৈ ছিংগাপুৰলৈ আপোনাৰ এই গোটেই গোচৰ প্ৰক্ৰিয়াটোক লৈ তেওঁলোকে আচলতে কথা বতৰাবিলাক আগবঢ়াই লৈ যাব পাৰিলেহেঁতেন এতিয়া SIT যাব দিল্লী যাব ছিংগাপুৰলৈ তেনেকুৱা কথা বতৰাবিলাক আমি সেইকাৰণে কৈছোঁ যে ইণ্টাৰনেশ্যনেল এজেঞ্চি আপোনাৰ ইণ্টাৰপলৰ যদি সহযোগিতা লাগে এইটো ভাৰত চৰকাৰে কৰিব লাগিব এইটো CIDটো কেনেকৈ তেওঁলোকৰ জুৰিছডিকশ্যনৰ ভিতৰত সেইটো নপৰে সেই কথাটো ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যোৱাকালি নিজে স্বীকাৰ কৰি দিলে গতিকে সেই কথা বতৰাবিলাক আহিছে মানে এতিয়া আইনৰ সুৰুঙাই দি মুখ্যমন্ত্ৰীৰ কথা বতৰাৰ পৰা এটা কথা প্ৰমাণ হৈছে যে আইনৰ সুৰুঙাই দি একাংশ অভিযুক্ত যিবিলাক মানুহ জুবিন দাৰ হত্যাকাণ্ডত জড়িত আছিলে তেওঁলোক সাৰি যাব সেই কথাটো মুখ্যমন্ত্ৰীয়ে কালি কৈ দিয়া নিচিনা সেই কথাটোৱে আমি বুজি পাইছোঁ তেওঁৰ বক্তব্যৰ পৰা তেওঁ কৈছে এই তদন্ত প্ৰক্ৰিয়া আধৰুৱা হ'ব কমপ্লিট নহ'ব বুলি কৈছে এটা কমপ্লিট নহয় কাৰণে এতিয়া তেওঁ আজিহে বুজি পালে কমপ্লিট নহয় বুলি সেইকাৰণে এতিয়া অসমৰ ৰাইজে প্ৰেছাৰ ক্ৰিয়েট কৰি আপোনাৰ ছিংগাপুৰত থকা 11জনে কিমান ব্যক্তি আছিলে আসাম এছ'চিয়েশ্যনৰ তেওঁলোকক আমি আনি দিব লাগে মুখ্যমন্ত্ৰী লাজ থাকিব লাগিছিলে আচলতে মুখ্যমন্ত্ৰী লাজ পাব লাগিছিলে ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী মানুহ বুলি কয় ডাইনামিক মুখ্যমন্ত্ৰী বুলি কয় সেই মানুহজনে এতিয়া অসমৰ ৰাইজলৈ ঠেলি দিছে এতিয়া জুবিন দাক ন্যায় দিবৰ কাৰণে গতিকে এই কথাটো যে মুখ্যমন্ত্ৰীয়ে যোৱাকালি ক'লে যে ৰাইজে যে ন্যায় দিবৰ কাৰণে জুবিন দাক ন্যায় দিবৰ কাৰণে আচলতে ছিংগাপুৰত থকা অভিযুক্তবিলাকক হেঁচা প্ৰয়োগ কৰি অসমলৈ আনিব লাগে বুলি যে ক'লে সেই কথাটো কোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত আচলতে পদত্যাগ কৰিব লাগে তেওঁ আজি যে 14 দিন যে পাৰ কৰাই দিলে 14 দিন পাৰ কৰাৰ পাছত এতিয়া যে ৰাইজলৈ এৰি দিলে এতিয়া সেইকাৰণে কৈছোঁ তেওঁ একো যে কৰিব নোৱাৰিলে সেইকাৰণে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু তেওঁ তদন্ত প্ৰক্ৰিয়াটোত আমি দেখিলোঁ যে কিছু ব্যক্তি কিছু অনুষ্ঠান তেওঁ তদন্ত প্ৰক্ৰিয়া ঢুকি পোৱা নাই আজি গল্ডেন থ্ৰেডছ অফ আছামটো আছিলে নে নাই তেওঁ ফেচবুক লাইভত আহি কিয় ক'ব পৰা নাই আজি গল্ডেন থ্ৰেডছ অফ আছামৰ যিটো ফেশ্বন শ্ব' চলি আছিলে আপোনাৰ জুবিন দাৰ মৃত্যুৰ পাছত সেই অনুষ্ঠানটো আছিলে নে নাই সেই কথাটো কিয় ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে নকয় আজি তেওঁৰ পত্নী তাত জড়িত হৈ থকাৰ কাৰণে আচলতে সেই বিষয়টো নকয় নেকি আছিলে নে নাছিলে সেই কথাটো অসমৰ ৰাইজে প্ৰশ্ন কৰিছে তাৰ উত্তৰটো মুখ্যমন্ত্ৰীয়ে দিব লাগে গতিকে সেই চেপ্টাৰটো লগে লগে ক্ল'জ আৰু আপোনালোকে চাব অতুল বৰা যে যোৱা কথা আছিলে ভিছা কেঞ্চেল হৈছে বা ভিছা এপ্লাই কৰি নাপালে বুলি কৈছে গতিকে ইয়াত ডেফিনেটলি অসম চৰকাৰৰ ইনভলভমেণ্টটো আছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গতিকে তদন্ত প্ৰক্ৰিয়াটোত আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত পূৰ্বৰে পৰা অসম চৰকাৰৰ কোনবিলাক ডিপাৰ্টমেণ্ট জড়িত হৈ থাকে সেইবিলাক জল পটপটকৈ প্ৰমাণ কৰিবৰ কাৰণে আমাক হোৱাইট পেপাৰ এখন লাগে এতিয়া শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে এতিয়ালৈকে কিমান টকা এই ফেষ্টিভেল মহন্তটোক আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে অসম চৰকাৰে ৰাইজৰ ৰাজকোষৰ পৰা টকা তুলি দিলে সেই হিচাপটো অসমৰ ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিব লাগে গতিকে গণ্ডগোল লাগিছে আজি গণ্ডগোল লাগিছে সেই কথাটো আমি আমাৰ চকুৰ সন্মুখত দেখিছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্যবিলাকৰ পৰা সেই কথা বতৰাবিলাক প্ৰমাণ হৈছে আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁ মাজে মাজে সাম্প্ৰদায়িক কথা বতৰাবিলাকো আৰম্ভ কৰিছে তেওঁ কৈছে যোৱা পৰহি দিনা ফেচবুক লাইভত আহি ক'লে যে বাংলাদেশৰ
মমতাজৰ কথা কৈছে মমতাজক আসলতে জুবিন দা জীয়াই থকাৰ অৱস্থাত মমতাজক আনি জুবিন দাক বঞ্চিত কৰি কেনেকৈ অসমৰ ৰাইজে অনুষ্ঠান কৰিবলৈ দিছিলে এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি জুবিন দাৰ ক্ষেত্ৰত কৰিব পৰা সেই মুখ্যমন্ত্ৰীজন কমতি মুখ্যমন্ত্ৰী নেকি সেই কথাটো আপোনালোকে ভাবি চাওক জুবিন দাৰ অনুষ্ঠানৰ অভাৱ নাছিলে জুবিন দাৰ প্ৰতিদিনে অনুষ্ঠান 2টা 3টাকে পায় পাৰ নাইট তেওঁক জিৰণিৰহে প্ৰয়োজন আছিলে জুবিন দাক জিৰণিৰ প্ৰয়োজন আছিলে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে জুবিন দাক আসলতে অসমৰ মানুহে হিয়াৰ আমঠু বুলি কয় জুবিন দাক প্ৰাণৰ স্পন্দন বুলি কয় জুবিন দাৰ কাৰণে অসমৰ ৰাইজে কিমান অনুষ্ঠান পাতিছে বা সেই কথা বতৰাবিলাক জুবিন দাই নিজেও দেখোন আপোনাৰ অনুষ্ঠানবিলাক কৈ থৈ যায় গতিকে এনে ব্লেকমেইল কৰিবৰ কাৰণে ইয়াত মমতাজক আনি আপোনালোকে কেনেকৈ জুবিনক বঞ্চিত কৰিলে সেই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী গৰাকীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে জুবিন দাই যি বিষয়টো আসলতে খুব বিৰোধিতা কৰিছিলে জুবিন দাই নিজে কৈছিলে তেওঁৰ কোনো জাতি নাই ধৰ্ম নাই তেওঁ মুক্ত সেই কথা বতৰাবিলাক যে কৈছিলে সেই কথা বতৰাবিলাক কোৱা মানুহজনক আসলতে চৰমভাৱে তেওঁ এই যে সাম্প্ৰদায়িক ৰাজনীতি কৰি অন্যায় কৰিছে সেই কথা বতৰাবিলাক আছে আৰু এটা বিষয় মোৰ ক'বলগীয়া আছিলে ৰজে আৰু দুটামান কথা ক'ব আৰু মূল কথাটো আপোনালোকক কৈছোৱে যে আমাক জুবিন দাৰ ক্ষেত্ৰত কোনো কাৰণতে যাতে যিবিলাক অপৰাধী ইনভলভ হৈছিলে এজন ব্যক্তিও যাতে সাৰি নাযায় তাৰ কাৰণে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এতিয়া বিভিন্নজনে কৈছে শেখৰজ্যোতি বিশেষকৈ শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে জুবিন দাক বিষপান কৰোৱা হৈছিলে যদিহে সঁচাসঁচিকৈ জুবিন দাক বিষপান কৰোৱা হৈছিলে তেতিয়াহ'লে সেই যিবিলাকে বিষপান কৰোৱা কাৰ্যসূচীত উপস্থিত আছিলে সেই সকলোৰে আসলতে শাস্তিটো আমি ভাবোঁ মৃত্যুদণ্ড হ'ব লাগে তেওঁলোকে যি অপৰাধ কৰিলে সেইটো কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয় অক্ষমনীয় অপৰাধ কৰিলে গতিকে প্ৰতিগৰাকীৰে যিটো আসলতে শাস্তি হ'ব লাগে সেইটো মৃত্যুদণ্ড হ'ব লাগে সেই কথা আমি কৈছোঁ গতিকে এই কথাখিনি কৈ মোৰ কথাখিনি সমাপ্ত কৰিছোঁ এতিয়া ৰজে ক'ব ধন্যবাদ বৰ্তমান অৱস্থাত অসমৰ যি পৰিস্থিতি আকাশ দলে ডাঙৰীয়া তেখেতৰ গোটেইখিনি কথাত আপোনালোকে গম পালে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই তদন্তৰ নামত কেৱল ভেকুবাওনাহে চলাই আছে কিয় ভেকুবাওনা চলাই আছে কাৰণ তেখেতৰ যিসমূহ ভাষ্য এই ভাষ্যসমূহ এজন মুখ্যমন্ত্ৰীৰ ভাষ্য বুলি আমি মানি ল'ব পৰা নাই কাৰণ জুবিন গাৰ্গৰ নিচিনা এজন শিল্পী এজন গণশিল্পী অসমীয়া ৰাইজৰ হিয়াৰ আমঠু অসমৰ সম্পদ এজনৰ হত্যাৰ প্ৰশ্ন উঠা এটা কাণ্ড ইমান ডাঙৰ এটা ঘটনাক তেখেতে এনেকুৱা লেহিমীয়া গতিত তেখেতে তদন্ত আগবঢ়োৱাটো এটা গৰিহণাৰ যোগ্য আৰু নিন্দাজনক এটা কাৰ্য আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বাৰংবাৰ কৈ আহিছোঁ যে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBIক দিব লাগে মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তে ইণ্ডিয়ান হাই কমিশ্যন অফ ছিংগাপুৰত তেখেতসকলে মিলি MLATৰ জৰিয়তে এই গোটেই সমগ্ৰ যি তদন্ত এই তদন্ত প্ৰক্ৰিয়াটোৰ আসল ৰহস্য আসল ঘটনাটো উলিয়াই আনিব লাগে কিন্তু আজি দুৰ্ভাগ্যৰ বিষয় এই গোটেই বিষয়খিনি পৰা ফালৰি কাটি কেৱল আৰু কেৱল মুখ্যমন্ত্ৰীয়ে কিছুমান তৰল মন্তব্য কৰি অসমৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই আছে কাৰণ তেখেতৰ ভাষ্যই এনেকুৱা লাগিছে যে অসমীয়া ৰাইজে জুবিন গাৰ্গৰ ন্যায় যেন নাপাব আজি 16টা দিন উকলি গ'ল আজিৰ দিনলৈকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ছিংগাপুৰত যাব পৰা নাই এই CIDৰ দলে বা এই SITয়ে ভাবক এই তদন্ত কেনেকুৱা মানে পৰিস্থিতিত চলি আছে আমি বাৰংবাৰ কৈ আহিছোঁ যে CBIৰ তদন্তৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ জৰিয়তে ইণ্ডিয়ান হাই কমিশ্যন অফ ছিংগাপুৰত বা ছিংগাপুৰৰ কমিশ্যনাৰৰ সৈতে মিলি এই গোটেই প্ৰক্ৰিয়াটো এই তদন্ত প্ৰক্ৰিয়াটোৰ আসল ৰহস্যখিনি লৈ আহিব লাগে
কিন্তু সেইখিনি নকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে যে আমি চাগে বিফল হ'ম। যোৱাকালি তেখেতৰ এটা বাইটে অসমৰ ৰাইজক প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে, অসমৰ ৰাইজে প্ৰশ্ন কৰিবলগীয়া হৈছে। তেখেত কৈছে যে আমি সেই অসমীয়া ৰাইজ, অসমীয়া জনতা যি ছিংগাপুৰত আছে সেই মানুহখিনিক কি কৰিব লাগে, হেঁচা প্ৰয়োগ কৰিব লাগে যাতে তেখেতসকলে তদন্তৰ আওতাত আহে। যদি অসমীয়া ৰাইজে, অসমৰ জনগণে হেঁচা প্ৰয়োগ কৰিব লাগে, অসমত চৰকাৰ কি দৰকাৰ আছে আপোনালোকে কওক? অসম চৰকাৰৰ কি দৰকাৰ আছে? অসমৰ প্ৰশাসনৰ কি দৰকাৰ আছে? এই SITৰ কি দৰকাৰ আছে? এই CIDৰ তদন্তৰ কি দৰকাৰ আছে আপোনালোকে কওকচোন? অসমৰ জনতাই হেঁচা প্ৰয়োগ কৰিব, ই এটা অসাংবিধানিক কথা, বেআইনী কথা, যি কথাৰ জৰিয়তে অসমীয়া ৰাইজক উচতনিমূলক মন্তব্য দিয়াইছে অসমৰ মুখ্যমন্ত্ৰীয়ে। হেঁচা প্ৰয়োগ কৰা, প্ৰেছাৰাইজ কৰা, সেই মানুহখিনিক আপুনি প্ৰেছাৰাইজ কৰিব নেকি অসমীয়া ৰাইজে? অসমীয়া ৰাইজে তাৰমানে ছিংগাপুৰত গৈ প্ৰেছাৰাইজ কৰিব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? নে আপোনাৰ তদন্তৰ সমিতিয়ে তাত গৈ কিনে ছিংগাপুৰৰ চৰকাৰৰ লগত বহি, ছিংগাপুৰৰ প্ৰশাসনৰ লগত বহি সেই মানুহখিনিক আনাৰ ব্যৱস্থা কৰিব লাগিব তদন্তৰ আওতাত? বা প্লেচ অফ অকুৰেঞ্চত গৈ কিনে গোটেই তদন্তখিনি প্ৰক্ৰিয়া কৰিব লাগিব? কিন্তু সেইবিলাক নকৈ কেৱল আৰু কেৱল বিপথে পৰিচালিত কৰাৰ লক্ষ্য হৈছে। আজি জইণ্ট ইনভেষ্টিগেশ্যন মেকানিজিম নাই। জইণ্ট ইনভেষ্টিগেশ্যন মেকানিজিম নোহোৱাকৈ অসম চৰকাৰে কেনেকৈ এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব, এই কথাটো প্ৰশ্ন আজি উত্থাপন হৈছে। কিন্তু তেখেত এইবিলাক নকৰি আচল ঘৰত ফচল নাই, ঢেঁকী ঘৰত চান্দা হৈছে এই চৰকাৰখনৰ। মানে আচল যি তদন্ত, সেই তদন্তৰ প্ৰক্ৰিয়াৰ পৰা ফালৰি কাটি কেৱল আৰু কেৱল তেখেতে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ কাৰণে তেখেতে কিছুমান কঠোৰ মন্তব্য কৰাহে আমি পৰিলক্ষিত হৈছোঁ। কিয় এজন অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিব পাৰে নেকি যে অসমীয়া ৰাইজে চিনি নোপোৱা বাংলাদেশৰ নে ক'ৰ সেই মমতাজৰ কথা কৈছে যে অসমত হেনো কোনোবা অনুষ্ঠানত বাংলাদেশৰ মমতাজক সেই মানে অনুষ্ঠান পাতিবলগীয়া দিয়া হৈছিল, তেখেতক মাতি অনা হৈছিল। অসমৰ কোনটো জিলাৰ কোনটো ঠাইত মমতাজক মাতি অনা হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সেই প্ৰশ্নৰ উত্তৰটো দিব লাগে। জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি বাদে বাংলাদেশৰ পৰা মমতাজক আহি ইয়াত আপোনাৰ অনুষ্ঠান কৰিব দিছিল বুলি যে তেখেতে কৈছে, ক'ৰ পৰা ক'লে? তেখেতে ক'লে কাৰণ আমি চাইছোঁ সামাজিক মাধ্যমত, আপোনালোকে সকলোৱে গম পাইছে যে এটা বিষয় প্ৰচাৰ হৈছে তেখেতৰ ঘৈণীয়েকৰ লগত, মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘৈণীয়েকৰ লগত মমতাজৰ ফটো। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী, পীযুষ হাজৰিকা ডাঙৰীয়াৰ পত্নী আৰু মমতাজ বান্ধৱী, এই কথাটো স্পষ্ট হৈছে। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আমি আহ্বান জনাইছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই তদন্ত প্ৰক্ৰিয়াটো CBIক হস্তান্তৰ কৰি এই গোটেই বিষয়টোৰ আচল ৰহস্যটো ফাদিল কৰিব লাগে। আৰু এটা বিশেষ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ভাবক SIT আৰু CIDৰ তদন্ত প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ তদন্ত প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ গোপনীয়তা ৰক্ষা কৰিব পৰা নাই এই তদন্ত প্ৰক্ৰিয়াটোৱে। আজি সেই তদন্তৰ ইনভেষ্টিগেশ্যনত কি কথা বতৰা কয়, কি কথা বতৰা লোৱা হয়, এই কথাখিনি পাব্লিকলি কৰা হৈ আছে। কাৰণ কি এইবিলাক ভেকুৱানা নহয়নে? পাব্লিকলি কৰাৰ উদ্দেশ্যটো কি? মানুহক বিপথে পৰিচালিত কৰা, মানুহক বিভ্ৰান্তি কৰা নেকি? নে আচলতে এই গোটেই ইনভেষ্টিগেশ্যনটো গোপনীয়তা ৰক্ষা কৰি তেখেতসকলে ৰাজহুৱা কৰিব লাগে যে আচল ঘটনাটো কি? যোৱা পৰহি দিনাখন শেখৰ গোস্বামী ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক বিষ পান কৰোৱা হৈছিল। যদিহে সঁচাকৈ যদি বিষ পান কৰোৱা হৈছিল তেন্তে এই গোটেই ঘটনাটো তদন্তৰ আওতাত ভালদৰে আনি বিষয়টো অসমীয়া ৰাইজক ন্যায় দিব লাগে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ। ধন্যবাদ। দুটা প্ৰশ্ন আছে যে দেখা গৈছে যে জুবিনৰ ঘৰলৈ গৈছে, কিন্তু এটা কথা কৈছে দিনত যিহেতু মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন তেখেতে গ্ৰহণ নকৰিলে, খেলি মেলি হ'ব বুলি, এইটো প্ৰটকলৰ কথা আছে। কিন্তু তেখেতে যে গৈছে মুখ্যমন্ত্ৰীৰ দৰে এজন সাংবিধানিক পদত থকা, সেই গোটেই বিষয়টো ক'ৰবাত কেউ নাছিল। মানে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি ব্যক্তিগত কথাক লৈ তেওঁ গৈছে বুলি কৈছে, সেইটো দুৰ্ভাগ্যজনক কথা। মানে যিটো সময়ত জুবিনদাৰ মৃত্যুৰ ঘটনাটোক লৈ তদন্ত চলি আছে, এই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে কোনো কাৰণতে ব্যক্তিগত কিবা এজেণ্ডা লৈ জুবিনদাৰ পত্নী গৰিমা বৌৰ ওচৰলৈ যোৱাৰ কোনো কাৰণতে আচলতে সেইটো থাকিবই নোৱাৰে, সেইটো যাব নোৱাৰে আচলতে।
গতিকে তেওঁ কি আলোচনা কৰিছে নাজানো মানে আমিতোতো তেওঁ যলৈকে নাযাওক এটা ৰহস্যৰ গোন্ধহে পাওঁ তেওঁ সবফালে মেনেজমেণ্টে কৰি থাকে সকলোফালে মেনেজ কৰিব খোজে তেওঁ গতিকে জুবিনদাৰ ঘৰত গৈ তেওঁ কি কথা কৈছে সেই কথা বতৰাবিলাক আমি নাজানো তেওঁ মিডিয়াত যিবিলাক কথা কয় সঁচা সঁচি সেই কথাবিলাক তাৰ উলুটাহে হয়গে গতিকে ডেফিনেটলি তেওঁ যেটো ব্যক্তিগত কাৰণতহে আসলে কিছু সময় কটাবৰ কাৰণে গৈছে বুলি কৈছে মানে এই সময়ছোৱাত তেওঁ এনেকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্তিগত কাৰণত যাব নোৱাৰে মুখ্যমন্ত্ৰী সেই কথাটো আমি আসলে কি এজেন্ডা লুকাই আছে সেইটো আমি ক'ব পৰা নাই কিন্তু আমাৰ সন্দেহ আছে তেওঁ কি আলোচনা কৰিছে সেইটো আসলতে আমি জানিব পৰা নাই আৰু কোনেও জানিব নোৱাৰে আসলতে মুখ্যমন্ত্ৰী গৰাকীৰ কাম কাজত আপোনালোকে দেখিছে নহয় কেতিয়া তেওঁ উলুটা মাৰি দিব কেতিয়া কি ক'ব সেই কথাত কোনো আপোনালোকে ধৰিব নোৱাৰে গতিকে সেই কাৰণে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই নাটকবিলাক বন্ধ কৰিব লাগে নাটক বন্ধ কৰি তেওঁ প্ৰকৃত কামত আত্মনিয়োগ কৰিব লাগে জুবিনদাক ন্যায় দিব লাগে ইয়াত তেওঁ বিভিন্ন ধৰণে ৰাইজক ব্লেকমেইল কৰা যিবিলাক কাম কাজত ইতিমধ্যে অৱতীৰ্ণ হৈছে ফেচবুক লাইভ আহি সেইবিলাক কাৰ্যসূচী বন্ধ কৰিব লাগে গতিকে সেই কাৰণে কৈছো ইতিমধ্যে কৈছে যে তদন্ত কি চলি আছে সেইবিলাক ৰাজহুৱা হৈ গৈ থাকে তদন্ত প্ৰক্ৰিয়া এটা চলি থাকোতে কোনো কাৰণতে ৰাজহুৱা হ'বই নোৱাৰে আসলতে এনেকে দৈনিক আপডেটবিলাক হৈ থাকে গতিকে সেই কথা বতৰাবিলাকে তদন্ত প্ৰক্ৰিয়াটো যেতিয়া আপোনাৰ কোৰ্টত গুচি গৈছে সেইটো আসলে গোপনীয়তা বজাই ৰখাটো দৰকাৰ আছিল এতিয়া সেই কাম কাজবিলাক কৰা হোৱা নাই তদন্তকাৰী সংস্থাই এতিয়া আপোনাৰ প্ৰতিদিনৰ আপডেটবিলাক দি থাকে সেইটো কেনেকুৱা তদন্ত আমি বুজি পোৱা নাই সেই তদন্তৰ পৰা কিবা যে ৰিজাল্ট আহিব সেই কথাটো আমাৰ সন্দেহ হৈছে কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিলে যে তেওঁ ইতিমধ্যে তেওঁৰ এখতিয়াৰৰ ভিতৰত নপৰে বুলি কৈছে ছিংগাপুৰ যাব নোৱাৰে আৰু অলপ দিনৰ আগত দেখিছিলোঁ তেওঁ গঠন কৰা SITৰ দলে বেলেগ বিদেশ ৰাষ্ট্ৰত গৈ অনুসন্ধান কৰি কিবা ৰিপৰ্টো বনাইছিলে বুলিও কৈছে সেই ৰিপৰ্টো আহিছে গতিকে জুবিনদাৰ ক্ষেত্ৰত কিয় তেওঁৰ SIT এতিয়া বেলেগ ৰাষ্ট্ৰলৈ যাব নোৱাৰে সেই প্ৰশ্নবিলাক আহিছে আজি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাবল ৰোল প্লে কৰিব নালাগে জুবিনদাক লৈ আসলতে কোনো কাৰণতে ৰাজনীতি যি ধৰণে কৰিছে সেইটো আমি চাই আছো আমি তীক্ষ্ণ নজৰত ৰাখিছো কেতিয়াও মানি লোৱা নহ'ব দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যদি জুবিনদাক ন্যায় দিব নোৱাৰে আপোনাক কেতিয়াও আমি শান্তিত থাকিবলৈ দিব নোৱাৰো আৰু সেই কাৰণে কৈছো অশান্তি যদি নালাগে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি জুবিনদাক ন্যায় দিব নোৱাৰাৰ কাৰণে তেওঁ পদত্যাগ কৰিবগে লাগিব অসমৰ ৰাইজে তেওঁ কোনো কাৰণতে এই বিষয়টোত আসলতে জুবিনদাৰ ক্ষেত্ৰত কোনেও কম্প্ৰমাইজ নকৰে কোনেও আপোনালোকেও নকৰে অসমৰ জনতাই কেতিয়াও নকৰে জুবিনদা অসমৰ জাতীয় সম্পদ আমাৰ প্ৰাণৰ স্পন্দন জুবিনদাৰ ক্ষেত্ৰত কোনো মানুহে কম্প্ৰমাইজ নকৰে যিমান ব্লেকমেইল কৰিলেও জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কোনেও আপোচ নকৰে সেই কথাটো স্পষ্ট যথেষ্ট অভিযোগ আছে দুখনকৈ পাঁচটা পুনৰ আসলে বেআইনী কাম কৰিছে কিন্তু সেইগৰাকী অনিতা ডেকা মহন্তক যেতিয়া শ্ৰমিক লগ শ্যামকানু মহন্তক লগ কৰিবলৈ সঘনে কিন্তু CID কাৰ্যালয়ত উপস্থিত হ'বলৈ দিয়া হৈছে তেওঁৰ বিৰুদ্ধে কিন্তু কোনো ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই আৰু সেই জুবিনৰ মৃত্যুৰ সময়তো তেওঁ ছিংগাপুৰতে আছে ঘটনাস্থলীত আছে আমি খবৰ লাভ কৰিছোঁ আৰু দেখিছোঁ বা ফটোবিলাকো আহিছে যে যিদিনা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ প্ৰথম দিনটোৰ কাৰ্যসূচী আছিলে তাৰ আগদিনাৰ হয়তো ফটো আমাৰ শ্যামকানু মহন্ত ফেষ্টিভেল মহন্তৰ পত্নীও তাত উপস্থিত থকা আমি দেখিছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে শ্যামকানু মহন্তৰ পত্নীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই আমি কোনবিলাক কথা কৈ আছিলোঁ যে যিবিলাক মানুহে সেই অনুষ্ঠানটোত জড়িত হৈ আছিলে যিবিলাক মানুহ অসমৰ পৰা গৈছিলে সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ কাৰণে সকলোকে তদন্তৰ আওতালৈ আনিবলৈ কৈ আছিলোঁ এতিয়া তদন্তৰ আওতালৈ নানে মানে বহুত মানুহক ইতিমধ্যে ঢুকিয়ে পোৱা নাই সেই কথাবিলাক আমি কৈ আছোঁ আপোনালোকক যে সেই হিমন্ত বিশ্ব শৰ্মাৰ তদন্ত প্ৰক্ৰিয়াই গোল্ডেন থ্ৰেডছ অফ আছামক ঢুকি পোৱা নাই নহয় আজিৰ দিনটোত আজি হিমন্ত বিশ্ব শৰ্মাৰ SITৰ তদন্ত প্ৰক্ৰিয়াই আজি শ্যামকানু মহন্তৰ পত্নীকো ঢুকি পোৱা নাই আৰু এনে বহুত মানুহ আছে যিবিলাকক ঢুকি নাপায় সেই কথা ইতিমধ্যে ঘোষণাই কৰি দিছে মুখ্যমন্ত্ৰীয়ে আৰু SIT গঠন কৰাৰ মূল কথাটো আমি যে কৈ আছিলোঁ আপোনালোকক যে গভৰ্ণমেণ্ট যিবিলাকে আসলে ফাণ্ডিং কৰি আছিলে অসম চৰকাৰৰ যিবিলাক বিভাগে ইতিমধ্যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত ফাণ্ডিং কৰি আছিলে সেই ফাণ্ডিং কৰা অনুষ্ঠানবিলাকৰ ডকুমেণ্টবিলাক লুকুৱাবৰ কাৰণে আসলতে SIT গঠন কৰা হ'ল নেকি সেই প্ৰশ্নও আমাৰ আহিছে কাৰণ শ্যামকানু মহন্তৰ ঘৰত বিভিন্ন আপত্তিজনক আসলে নথিপত্ৰ ওলাইছিলে পেন কাৰ্ড দুখনকৈ ওলোৱা কথাবিলাক আহিছিলে আৰু কি নথিপত্ৰ আহিছিলে সেই নথিপত্ৰবিলাক আসলতে CID যে জব্দ কৰিছে তাততো আসলে উইটনেছৰ প্ৰয়োজন আছিলে কি জব্দ কৰিছে সেই কথাটো কোনেও নাজানে এতিয়া এটা সিৰিয়াছ মেটাৰ
অসমৰ ৰাইজে যিটো ঘটনাক লৈ আজি শুব পৰা নাই খাব পৰা নাই সদায় সেই দৃষ্টি তাতে নিক্ষেপ হৈ আছে যে জুবিনদাক ন্যায় দিব লাগে সেই ক্ষেত্ৰত আচলতে SITয়ে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা বা আমাৰ শিখৰজ্যোতি গোস্বামী তেওঁলোকৰ পৰা কি বস্তু আচলতে তেওঁলোকে জব্দ কৰিলে সেই সমস্যা ৰাজহুৱা কৰিবলৈ আমি কোৱা নাই ৰাজহুৱা কৰিবলৈ কোৱা নাই কিন্তু তাত কিন্তু উইটনেছৰ প্ৰয়োজন আছে গভৰ্ণমেণ্ট ইনষ্ট্ৰুমেণ্টৰ জৰিয়তে তাৰ উইটনেছ থাকিব লাগে আচলতে সেই বস্তুটো নাই আজি গতিকে আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত আজি মুখ্যমন্ত্ৰীৰ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্ট অতুল বৰাকে আৰম্ভ কৰি সেই ডিপাৰ্টমেণ্টবিলাক যিহেতু ইনভলভ হৈ আছিলে তেওঁলোক কেনেকৈ সংযোগ তাত কেনেকৈ জড়িত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বা শ্যামকানু মহন্তৰ লগত সেই কথা বতৰাবিলাকতো আজি মুখ্যমন্ত্ৰীয়ে নকয় আজি ডনেশ্যনবিলাক মই কৈ দিম নেকি আপোনালোক ডনাৰ মিনিষ্ট্ৰী পৰা এই আগৰ 2024 চনলৈকে যিবিলাক আহিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ডনেশ্যনবিলাক যে দি আছিলে যুৱ কল্যাণ মন্ত্ৰালয় 9 লাখ টকা ইয়াত আছে কেইটামান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক ডনাৰ মন্ত্ৰালয়ে দিছিলে আপোনাৰ 6,09,000 টকা তাৰপাছত 5 লাখ টকা দিছিলে সাংস্কৃতিক মন্ত্ৰালয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে দিছিলে আপোনাৰ 2 লাখ টকা এনেকুৱা বহুত আছে যিবিলাক আচলতে অনুষ্ঠান চৰকাৰৰ গতিকে চৰকাৰৰ কোনটো দায়িত্বত ফেষ্টিভেল মহন্ত বুজাবুজিত আছিলে মানে কোনটো দায়িত্বত তেওঁ দি থোৱা হৈছিলে সেই কথা বতৰাবিলাক ৰাজহুৱা হ'ব লাগে কেনেকৈ ৰাজকোষৰ টকা এনেকৈ আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে এগৰাকী ব্যক্তিক চৰকাৰী টকাটো কেনেকৈ তুলি দিব পাৰে ৰাইজৰ টকাটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত কেনেকৈ তুলি দিব পাৰে আৰু আগৰ অনুষ্ঠানবিলাক আপোনালোকে চাব চবতে এই শ্যামকানু মহন্ত ফেষ্টিভেল মহন্তক যিমান চৰকাৰৰ মন্ত্ৰী বিধায়ক যায় সকলোৱে প্ৰশংসাইটো কৰি থাকে যিমান মানুহ দল সংগঠনৰ কথাও কৈছোঁ যিবিলাক মানুহে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গৈছিলে আগতে সেই মানুহবিলাকে সদায়টো প্ৰশংসা কৰে আমি দেখিলোঁ গতিকে সেই প্ৰশংসা কৰা মানুহবিলাক বিশেষকৈ আমাৰ চৰকাৰী যিবিলাক কেবিনেট মন্ত্ৰী তাত গৈছিলে যিবিলাক বিধায়ক গৈছিলে যিবিলাকে চেংচন কৰি দিছিলে আজি আপোনাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ কথাবিলাক যে আহিছে বিমল বৰাৰ কথা গতিকে এই কথা বতৰাবিলাক তেওঁলোক কেনেকৈ জড়িত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত সেইটো আমি কৈছোঁ যে হোৱাইট পেপাৰত তেওঁলোকে শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে গভৰ্ণমেণ্ট ইনষ্ট্ৰুমেণ্ট কেনেকৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জড়িত আৰু শ্যামকানু মহন্তই কৈ থাকে বা চৰকাৰৰ যিবিলাকে সেই অনুষ্ঠানলৈ যায় সকলোৱে কয় যে পৰ্যটন উদ্যোগৰ বিকাশৰ কাৰণে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত এটা ভাল কাম শ্যামকানু মহন্তই কৰি আছে বুলি আচলতে গভৰ্ণমেণ্ট যিবিলাক মানুহে ৰিপ্ৰেজেণ্ট কৰে সেই মানুহবিলাক কৈ আছিলে গতিকে আজি জুবিনদাৰ মৃত্যু হোৱাৰ কাৰণে তেওঁলোকে গোটেইবিলাকে কোনোৱে জড়িত নহয় বুলি কৈছে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কোনো মানুহে এতিয়া মানে দুৰ্ভাগ্যবশতঃ জুবিনদাৰ মৃত্যু হৈ গ'ল যে এতিয়া কোনো মানুহ তাত জড়িত নহয় আগতে সকলো জড়িত হয় সকলোৱে ভাল শ্যামকানু মহন্ত ভাল বুলিয়ে কয় এতিয়া ঘপককৈ বেয়া হৈ গ'ল মানে সেইকাৰণে কৈছোঁ সেই মানুহবিলাক ভাল বুলি কৈ থকা চৰকাৰে যিবিলাক অনুষ্ঠান চৰকাৰৰ যিবিলাক বিভাগে টকাবিলাক দি আছিলে সেই টকাবিলাক দিয়া সেই মন্ত্ৰালয়বিলাক তদন্ত প্ৰক্ৰিয়াটোৰ আওতালৈ আহিব লাগে তেতিয়াহে গোটেই কথাবিলাক ৰাজহুৱা হ'ব সেই কথাখিনি কৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত